নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। চ' আজি মই পঢ়িম ক্লাছ 7ৰ মেথছৰ এক্সাৰচাইজ 2.1ৰ কুৱেশ্যন নম্বৰ 7ৰ পৰা আমি 13লৈকে কৰিম। তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা। আমাৰ কুৱেশ্যন নম্বৰ 7টো কি কৈছে যে ইন স্কুল কম্পিটিশ্যন অফ মডেল ৰিডিং উৎপল কমপ্লিটেড 5/7 parts of the allotted portion in 3 minutes and Runjun completed 10/11 parts of the allotted pages in the same time. Who read more? এটা মডেল ৰিডিঙত অসমীয়াটো পঢ়ি দিওঁ যে 7 নম্বৰ বিদ্যালয়ৰ আদৰ্শ পঠন প্ৰতিযোগিতাত 3 মিনিটত উৎপলে নিৰ্দিষ্ট পৃষ্ঠাৰ 6/5 অংশ আৰু ৰুণজুনে সেই একেটা পৃষ্ঠাৰ একে সময়ত 11/10 অংশ পঢ়িবলৈ সক্ষম হৈছিল। কোনে বেছি পঢ়িছিল আমাক ক'ব কৈছে। গতিকে 3 মিনিট পঢ়িছিলে, কিমানটা পেজ পঢ়িব দিছে আমাক এইটো কোৱা নাই, কিন্তু 3 মিনিটত ৰুণজুনে পঢ়িছে 11 ভাগ কৰি 10 ভাগ, অৰ্থাৎ 11 পেজ পঢ়িব দিছে, 10 পেজ পঢ়িছে 3 মিনিটত। কিন্তু যি উৎপল আছে, উৎপল তাৰে 6 ভাগ কৰি 5 ভাগ পঢ়িছে। এতিয়া কোনে বেছি পঢ়িছে আমাক ওলাব লাগে যে হু ৰিড মোৰ। চ' আমি সলিউশ্যনটো এনেদৰে কৰিম, একেবাৰে ধুনীয়াভাৱে সলিউশ্যনটো কৰিম, তোমালোকে চাই লোৱা। আমাক যিখিনি দিছে এইখিনি আমি লৈ ল'ম। গোটেই মডেল ৰিডিঙত দিছে, গতিকে সলিউশ্যন কৰিম। সলিউশ্যন বা সমাধান যে মডেল ৰিডিং, MODL মডেল ৰিডিং, READING ৰিডিং। মডেল ৰিডিং মানে আদৰ্শ পঠন বুলি লিখিবা অসমীয়া মাধ্যম হ'লে, ঠিক আছে। কমা দিবা, দি লিখিবা উৎপল কমপ্লিটেড, ঠিক আছে, উৎপল কমপ্লিটেড। গতিকে উৎপল UTPL উৎপল কমপ্লিটেড কিমান পঢ়িছে উৎপলে? উৎপল কমপ্লিটেড 5/6 এণ্ড ৰুণজুন কমপ্লিটেড বা ৰিড দিব পৰা READ ৰিড। উৎপল ৰিড দিব পৰা ইয়াত READ উৎপল ৰিডছ, কমপ্লিটেড দি ৰিড দিবা। উৎপল ৰিডছ 5/6 6/5 অংশ আৰু ৰুণজুন ৰিডছ কিমান দিছে? 11 ভাগ কৰি 10 অংশ। গতিকে 11 ভাগ কৰি 10 অংশ ৰুণজুন ৰিডছ কৰিছে। এতিয়া নাও অসমীয়াতকৈ এতিয়া আমাক যিটো এইটো দিছে, গতিকে এইটো ডাঙৰ নে এইটো ডাঙৰ, কোনে বেছি পঢ়িছে আমাক ওলাব লাগে। গতিকে যিটো ডাঙৰ হ'ব এইটো, গতিকে ডাঙৰ কাৰণে আমি হৰবিলাক চেম কৰিব লাগিব। গতিকে 5/6 আৰু 10/11 কৰিম। গতিকে এনেকৈ আমি বাৰ দি দিম। এতিয়া 11 আৰু 6 আৰু 11 কি হয়? পৰস্পৰ মৌলিক সংখ্যা হয়, কোপ্ৰাইম হয়। গতিকে 12 নাযায়, ডাইৰেক্ট পূৰণ হ'ব, 4 × 66 হৈ যাব ইয়াৰ LCM। গতিকে 66 যদি LCM হয়, ইয়াত আছে 5/6, ইয়াত আছে 10/11। গতিকে আমি 6 লগত কি পূৰণ কৰিলে 66 পাম? 6 লগত 6 পূৰণ কৰিলে 66 পাম। 11 লগত কি পূৰণ কৰিলে 66 পাম? গতিকে 6 লগত 11 পূৰণ কৰিলে 66 পাম, আৰু 11 লগত 6 পূৰণ কৰিলে 66 পাম। ইয়াত আমি হৰত এক্সট্ৰাকৈ 6 লৈছোঁ, ওপৰত আমাক 6 দিব লাগিব। ইয়াত আমি হৰত এক্সট্ৰাকৈ 11 দিছোঁ, ওপৰতো 11 দিম। এতিয়া 5 × 11 55 আৰু 10 × 6 = 60। গতিকে 5/6 অৰ্থাৎ উৎপলে পৰিছে 66 ভাগ কৰি 55 ভাগ, আৰু ৰুণজুনে পৰিছে 66 ভাগ কৰি 60 ভাগ। গতিকে কোনে বেছি পৰিছে? নিশ্চয়কৈ ৰুণজুন বেছি পৰিছে। গতিকে আমাক কোৱেশ্যন কৈছে হু ৰিডছ মোৰ। গতিকে আমি লিখিম যতে ৰুণজুন RUNJUN ৰুণজুন ৰিডছ মোৰ MORE মোৰ। মানে অসমীয়াত লিখিব যে ৰুণজুন বেছি পৰিছে, বেছি পঢ়িছে। ঠিক আছে, বুজি পাইছা তোমালোকে? এইখিনি হৈ যাব আমাৰ উত্তৰটো। এতিয়া আমাক 8 নম্বৰ প্ৰশ্নটো দিছে যে ৰীতা ৰিডছ 3/5 parts of a short story book of 75 pages. How many pages of the book are left to read? কৈছে যে 75টা পেজ থকা এটা কিতাপৰ ৰীতা পঢ়িছে 5 ভাগ কৰি 3 অংশ। গতিকে হাউ মেনি পেজেছ অফ দ্য বুক আৰ লেফ্ট, গতিকে কিমান পৃষ্ঠা আৰু পঢ়িবলৈ বাকী আছে। অসমীয়াত হ'ব ৰীতাই এখন চুটিগল্প কিতাপত থকা মুঠ 75টা পৃষ্ঠাৰ 5 ভাগৰ 3 অংশ পঢ়িলে কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িবলৈ বাকী থাকিল।
আমি 8ৰ সমাধান কৰিম, সমাধান বা সলিউশন। রিটা রিডস আমি লিখিম যে রিটা আর এটি রিটা রিডস আর ইয়ে ডিএস রিডস কিমান দিয়া আছে 5/3 অংশ। ঠিক আছে, এইবিলাক অংক খুবই সহজ, জাস্ট যিবিলাক কোশ্চেন থাকে এইবিলাক আমাক চাব লাগে। ঠিক আছে, গতিকে আমি টোটাল পৃষ্ঠা কিমান আছে 75টা লিখিম যে টোটাল বুক পেজেস এসেটা লগাই দিব, পেজেস কিমান আছে 75টা 75টা। ঠিক আছে, গতিকে ইমান অংশ পৰিছে, গতিকে মুঠ কিমান পৰিব, গতিকে লিখিম যে রিটা রিড যি কৈছে যে হাউ মেনি পেজেস অফ দ্য বুক আর লেফট টু রিড। ঠিক আছে, গতিকে আমি লিখিম যে রিটা রিডস মানে এতিয়া এইটো অংশৰ কিমান পৰিছে আমি এইটো ওলাম। গতিকে রিটা রিডস 75টা পেজ আছিল, ইয়াৰে 75 অফ 3/5 অফৰ ঠাইত তোমালোকে অসমীয়া মাধ্যমলৈ ৰ ইউজ কৰিবা। গতিকে 75টা পেজৰ 5/3 অংশ পৰিছে, ৰ অসমীয়া হ'লে সুবিধা হয়। ঠিক আছে, গতিকে ইমান অংশ বা অসমীয়াত দিব পৰা পাৰ্টছ বুলি দিব পৰা, ইংৰাজীত দিব পৰা পাৰ্টছ নিদিলেও হয়, যে 75/5 অংশ পৰিছে এইটো বুজাইছে। গতিকে 75 অফ মানে হৈছে পূৰণ 3/5, গতিকে মুঠ কিমান পৃষ্ঠা পৰিছে সেইটো আমি ওলাই আছোঁ। গতিকে ইয়াত এখন মানে 1 আছে, গতিকে তলে ওপৰে পূৰণ হ'ব, এইটো তলত আছে 5 × 5, এইটো ওপৰত আছে 5 × 5, 7ৰ পৰা 5 গ'লে 2 থাকে, 2 গ'লে ইয়াত হ'ল 25 হ'ল, 5 × 3 = 15, অৰ্থাৎ 13 বাৰ যায়। 1 পূৰণ 1 একে হৈ যায়, গতিকে 1টো লিখিব নালাগে, 13 পূৰণ 3 কৰিম, 13 পূৰণ 3, 13 কি 13, 2 13 3 13 39, গতিকে 39টা পেজটা পৰিছিলে। ঠিক আছে, অৰ্থাৎ ৰিটাই 39টা পৃষ্ঠা পৰিছিলে, 75 পেজৰ 39টা পেজটা পৰিছে, আমাক 5/3 অংশ মানে 39টা পৃষ্ঠা বুজাইছে। এতিয়া কিমান পৰিব বাকী থাকিল, কিমান পৃষ্ঠা পৰিব বাকী থাকিল, গতিকে লিখিম মতে ৰিমেইনিং, আমাক যি কোশ্চেন কৈছে যে হাউ মেনি পেজেস অফ দ্য বুক আর লেফট টু রিড, লিখিম রিমেইনিং REMAINING রিমাইনিং পেজ টু রিড দিবা কিমান, গতিকে মুঠ আছিল 75টা, তাৰে 39টা পৰিছে। ঠিক আছে, এটা আমাক সৰি 5 15 75 হৈ যায়, 13 বাদ দিছোঁ, তোমালোকে 5ক 75 ভাগ কৰিবাচোন কিমান হয়, 5 × 5 2 আহিলে 25, 5 5 × 25 15 হয়, মই 13 দিছোঁ, গতিকে 15 হ'ব, 3 15 45 হৈ যায়, গতিকে 45টা পেজ পৰিছিলে। ঠিক আছে, 45টা পেজ পৰিছিলে, 45 পেজেছ সি পৰিছিলে, গতিকে ৰিমেইনিং পেজেছ কি হ'ব 75 - 45 হ'ব, গতিকে 75 - 45 হ'লে কিমান হ'ব, 75 পৰা 45 গ'লে 30টা পেজ থাকে, গতিকে 30 পেজেছ, গতিকে ৰিমেইনিং পেজেছ টু ৰিড 30 পেজেছ হৈ যাব আমাৰ এনচাৰটো। ঠিক আছে, বুজি পাইছা, এইটো হ'ল 8 নম্বৰটোৰ উত্তৰ, একেবাৰে ছুটি আছিলে, জাষ্ট কেলকুলেশ্যন। এতিয়া 9 নম্বৰ প্ৰশ্নটো দিছে যে এ মেন হেজ ₹200 উইদিন, মানে এজন মানুহৰ হাতত 200 টকা আছিল, হি পেইড দ্য ফিফ্থ অফ দ্য এমাউণ্ট এজ বাছ ফেয়াৰ, মানে ওৱান ফিফ্থ মানে 5/1 অংশ বাছ ভাড়া, ফেয়াৰ মানে ভাড়া, বাছ ভাড়াৰ কাৰণে 5 ভাগ কৰি 1 অংশ দিছিলে, 200 টকাৰ 5 ভাগ কৰি 1 অংশ বাছ ভাড়া লৈছিলে, হাউ মাছ এমাউণ্ট ৱাজ লেফ্ট উইথ হিম, গতিকে বাছ ভাড়া দিয়াৰ পিছত কিমান টকা তাৰ ওচৰত আহিছিলে, গতিকে এই 200 টকা আমি 5 দি ভাগ কৰিলে আমাৰ এনচাৰ আহি যাব, 200 টকাক 5 দি ভাগ কৰিলে কিমান হয় 5 4 × 20, গতিকে 0 40, অৰ্থাৎ 40 টকা দিছিলে বাছ ভাড়া, গতিকে কিমান টকা হাতত থাকিব 160 টকা হাতত থাকিব, গতিকে এনচাৰটো আমি শ্বৰ্টকাটত পাই গ'লোঁ। গতিকে MCQ আকাৰে যদি আহে তোমালোকৰ পৰীক্ষাত শ্বৰ্টকাটত এনচাৰ কৰিব পাৰিবা, গতিকে এইটো উত্তৰ কেনেকৈ কৰিম তোমালোকে চোৱা। গতিকে 9ৰ সলিউশন বা সমাধান কৰিম আমি, গতিকে আমি লিখিম যে হি হ্যাজ এইচ এ অনলি সিঙ্গেল এছ, হি হ্যাজ ইজ ইকুৱেল টু ৰুপিজ কিমান আছে 200 টকা। ঠিক আছে, এইটো টকা বুজায়, 200 টকা আছে তেওঁৰ ওচৰত, গতিকে বাছ ভাড়া দিছে, গতিকে বাছ ফেয়াৰ, বাছ FARE, বাছ ফেয়াৰ কিমান 1/5 মানে 1/5, 1/5 মানে 1/5, ঠিক আছে 1/5 বুজা বা 1/5 যে কওঁ তাকে 1/5 বুলি কয়। ঠিক আছে, গতিকে ইমান কি কৰিছে, এতিয়া আমি লিখিম যাতে বা
বাছ ভাড়া ইমান দিয়ে, গতিকে তেওঁ বাছ ভাড়া হিচাপে দিয়ে, গতিকে মুঠ টকা মানি, যে টোটেল মানি ফৰ, এইটো অংশত দিছে আমি মানি ওলাম মানে টকা তোলাম, টোটেল মানি ফৰ বাছ ফেয়াৰ 200 টকাৰ কিমান পাৰ্চেণ্ট, 1/5 মানে 5/1 অংশ, গতিকে ইয়াত টকাৰ, গতিকে অফ হ'ব, অৰ্থাৎ অফ মানে পূৰণ হ'ব, গতিকে 200 পূৰণ 1/5, অফৰ ঠাইত ৰ দিব পৰা, পেট কাটৰ ৰ, গতিকে কটাকটি কৰিম 5 × 5, এইটো ভাগটো তাৰমানে 5 × 5 540 200, গতিকে 40 পূৰণ 1 40 টকা, অৰ্থাৎ 40 টকা আমি পাই গ'লোঁ। ঠিক আছে, 40 rupees, RUPEES rupees, 40 rupees পালোঁ আমি বাছ ভাড়া, গতিকে মুঠ কিমান টকা থাকিব, এতিয়া 200 টকাৰ পৰা 40 টকা মাইনাছ কৰিলে হৈ গ'ল, গতিকে লিখিম যে দ্য মেন হেভ মানি, MONEY, মানি মুঠ আছিলে 200 টকা, তাৰে ভিতৰত বাছৰ ভাড়া লৈছে 40 টকা, 200 টকাৰ পৰা 40 টকা গ'লে 160 টকা থাকিলে, ইমান ৰুপিজ, RUPEES, ইমান ৰুপিজ হৈ যাব আমাৰ উত্তৰটো। এইটো হ'ল 9 নম্বৰটোৰ উত্তৰ। তোমালোকে বুজি পাইছানে? এতিয়া 10 নম্বৰ প্ৰশ্ন দিছে যে ইচ অফ দ্য টু ৱাটাৰ টেংক ইজ ৰঞ্জুছ হাউচ, মানে ৰঞ্জুছ হাউচত ইচ অফ টু ৱাটাৰ টেংক। 10 নম্বৰ প্ৰশ্ন দিছে যে ইচ অফ দ্য টু ৱাটাৰ টেংক ইন ৰঞ্জুছ হাউচ, ৰঞ্জুছ হাউচত দুটা ৱাটাৰ টেংক আছে, ইচ কথাটো কৈছে যে ইচ মানে এটা কণ্টেইনত, এটা টেংকত, ৱাটাৰ টেংকত মানে পানীৰ টেংকিত 500 লিটাৰ পানী ধৰে, আন এটা পানীৰ টেংকিত কিমান ধৰে আমি এইটো নাজানো, কিন্তু আমাক কুৱেশ্যনটো পঢ়ি দিছে, ইংলিছটো অকণমান আগতীয়াকৈ আহে, কিমান বস্তু দিছে চোৱা, যে ইচ অফ দ্য টু ৱাটাৰ টেংক ইন ৰঞ্জুছ হাউচ কণ্টেইন 5 লিটাৰ অফ ৱাটাৰ, মানে কৈছে যে দুটা ৱাটাৰ টেংক আছে, পানীৰ টেংকি আছে ৰঞ্জুহঁতৰ ঘৰত, এটাতে 500 লিটাৰকৈ পানী ধৰে। এতিয়া কৈছে 500 লিটাৰ্ছ অফ ৱাটাৰ ইন দ্য মৰ্ণিং, যে ৰাতিপুৱাকৈ 500 লিটাৰ পানী থাকে, অৰ্থাৎ দুটা মিলি 1000 লিটাৰ পানী থাকে। এতিয়া কৈছে যে 5/3, অৰ্থাৎ ইংৰাজীত হ'ব 3/5 বা 3/5 বুলি ক'ব, 3/5 পাৰ্টছ অফ ৱাটাৰ অফ ওৱান টেংক ৱাজ ইউজ ফৰ বাথিং এণ্ড ৱাশ্বিং, গা ধোৱাৰ কাৰণে আৰু বাচন ধোৱা বৰ্তন কাৰণে, গা ধোৱা বা কাপোৰ ধোৱা কাম কাজত এইবিলাকত যি 1000 লিটাৰ পানী থাকে তাৰে 5 ভাগ কৰি 3 অংশ খৰচ হয়, আৰু 4/1 অংশ মানে পাৰ্টছ অফ ৱাটাৰ আদাৰ টেংক ৱাজ ইউজ ফৰ কুকিং। আচ্ছা ঠিক আছে, মানে প্ৰথম টেংকৰ 5/3 অংশ গা ধোৱা আৰু কাপোৰ ধোৱাত খৰচ হয়, আৰু আন এটা টেংকৰ 4/1 অংশ কিহত খৰচ হয়, আদাৰ ইউজ ফৰ কুকিং, মানে ৰন্ধা বঢ়া কামত খৰচ হয়। হোৱাট ৱাজ দ্য টোটাল ৱাটাৰ ৰিমেইনিং ইন দ্য টু টেংকছ, মানে এতিয়া আমাক কৈছে এইটো খৰচ হৈছে আৰু এইটো অংশ খৰচ হৈ এতিয়া কিমান আৰু পানী থাকিব টেংকত, এইটো আমাক ওলাবলৈ কৈছে। গতিকে আমি গমেই পাইছোঁ দুটা ৱাটাৰ টেংক আছে, এটাত 500 লিটাৰকৈ ধৰে, গতিকে দুটা মিলি 1000 লিটাৰ, গতিকে এইটো কিমান খৰচ হৈছে, এইটো কিমান খৰচ হৈছে, এইটো যোগ কৰি আমি 1000ৰ পৰা বিয়োগ কৰিলে আমি কিমান পানী আছে আমি গম পাই যাম। অসমীয়াটো এবাৰ পঢ়ি দিওঁ আৰু বুজি পাবা ভালকৈ। 10 নম্বৰ দিছে ৰঞ্জুহঁতৰ ঘৰত দুটা পানীৰ টেংকিত পুৱাৰ ভাগত প্ৰতিটোতে 500 লিটাৰকৈ পানী আছিল, এটা টেংকিৰ 5/3 অংশ পানী গা ধোৱা আৰু কাপোৰ ধোৱা কামত খৰচ হ'ল, আৰু আনটো টেংকিৰ 4/1 অংশ পানী ৰন্ধা বঢ়া কামত খৰচ হ'ল। এতিয়া দুয়োটা টেংকিত মুঠতে কিমান পানী জমা থাকিল, গতিকে আমি 10 নম্বৰটোৰ সলিউশ্যন বা সমাধান কৰিম। গতিকে আমি টেংকিৰ পানীকেইটা আমি প্ৰথমত ধৰি ল'ব লাগিব। ঠিক আছে, এইবিলাক অংক কিন্তু একেবাৰে সহজ, তোমালোকে বহুতেই কৈ থাকে যে এইবিলাক অংক যে কিয় দিয়ে, এইবিলাক ৱাৰ্ড প্ৰব্লেম বুলি কয় হা, এইবিলাক ৱাৰ্ড প্ৰব্লেম হয়, কিন্তু সহজ হয়, ভয় নাখাবা। প্ৰথমত তোমালোকে লিখিবা যে ৰঞ্জুহঁতৰ ঘৰত কৈছে নহয়, গতিকে আমি লিখিম যে ৰঞ্জুছ RANJUS, এইবিলাকৰ অসমীয়া আদি সলিউশ্যন মই ধুনীয়াভাৱে কৰাই দিছোঁ, তোমালোকে ভিডিঅ'বোৰ পাই যাবা। তোমালোকে দেখা পাবা যে 7ম শ্ৰেণীৰ গণিত য'ত মোৰ ফটো লগোৱা আছে, সেইবিলাক ভিডিঅ' অসমীয়া মাধ্যমৰ হয়, আৰু যিবিলাকত তোমালোকৰ কিতাপৰ ছবি দিয়া আছে সেইবিলাক তোমালোকৰ ইংলিছ মিডিয়াম হয়। তোমালোকে আপিয়াল ৰহমান ক্লাছ 7 বুলি ইউটিউবত মুখেৰে ক'বা, ভইচ এছিষ্টেণ্ট দি, নহ'লে চাৰ্চ কৰিবা, টাইপ কৰি তথাপিও আহি যাব ৰঞ্জুছ হাউচ।
গতিকে লিখিম যে ৰঞ্জুছ হাউচ IN এটা লগাই দিবা যে ইন ৰঞ্জুছ হাউচ ফাৰ্ষ্ট ৱাটাৰ টেংক WATER ৱাটাৰ TANK টেংক TANK ফাৰ্ষ্ট ৱাটাৰ টেংকত কি থাকে 500 লিটাৰ পানী থাকিলে LITR লিটাৰ ঠিক আছে ইমান লিটাৰ পানী থাকে আৰু সেকেন্ডত কিমান থাকে সেকেন্ডত 500 কাৰণ দুটা আছে সেকেন্ড ৱাটাৰ টেংক WATER ৱাটাৰ টেংক ইয়াতো 500 লিটাৰ অৰ্থাৎ মুঠ 1000 লিটাৰ পানী থাকে হা এতিয়া প্ৰথমটো ইমান ইউজ হৈছে কিহত গা ধোৱা আৰু কাপোৰ কানি ধোৱাত ঠিক আছে গতিকে লিখিম এতিয়া ফৰ bathing and washing BATHING bathing and washing তোমালোকে ইয়াত দেখা বুজি নাপালে কোশ্চেনত চাই ল'বা washing 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 bathing and washing কিমান খৰচ হয় 5/3 অংশ ঠিক আছে 5/3 অংশ খৰচ হয় কাৰ পৰা এই 500 লিটাৰৰ পৰা খৰচ হয় প্ৰথম টেংকিৰ পৰা খৰচ হয় গতিকে প্ৰথম টেংকিৰ পৰা খৰচ হলে কি হ'ব 500 ৰ মানে অফ মানে কি পূৰণ ডাইৰেক্ট কৰিব পাৰা যে 500 এত অংশ খৰচ হয় গতিকে কটাকটি কৰিম 5 × 5 5 × 5 দুটা শূন্য আছে দুটা শূন্য লগাই দিম অৰ্থাৎ 100 পূৰণ 3 অৰ্থাৎ 3 পূৰণ 100 300 লিটাৰ পানী তাৰমানে খৰচ হয় গা ধোৱা আৰু কাপোৰ কানি ধোৱাত ৱাশ্বিং এণ্ড বাথিং এতিয়া আমি দ্বিতীয় টেংকিৰ পৰা কিমান খৰচ হয় 4/1 অংশ খৰচ হয় বুলি কৈছে লিখিম যে ফৰ কুকিং এইটো 4/1 অংশটো কিহত খৰচ হয় কুকিঙত খৰচ হয় ৰন্ধা বঢ়া কামত খৰচ হয় গতিকে লিখিম যে ফৰ কুকিং COOKING কুকিং ফৰ কুকিং water used ইয়াত water used বুলি লেখা নাই তথাপি হৈ যাব একো নো প্ৰবলেম ফৰ কুকিং water used দিবা গতিকে কিমান 500 লিটাৰৰ ইয়াত কমা দিবা 500ৰ কিমান ইউজ কৰিছে 4/1 অংশ ইউজ কৰিছে গতিকে এনেকৈ দিম এতিয়া চাম এটা 2 দি দিম কটাকটি কৰিম 2 2 × 4 2 2.5 500 আকৌ 2 দি কাটিম 2 1 × 2 2 12 24 25 পৰা 24 গলে 1 থাকে 1 গল ইয়াত 10 হল এতিয়া 2 5 × 10 অৰ্থাৎ 125 লিটাৰ 125 লিটাৰ LITRE 125 লিটাৰ পানী দ্বিতীয় টেংকিৰ পৰা খৰচ হৈছে এতিয়া মুঠ কিমান থাকিব গতিকে আমি লিখিম মুঠ থাকিব টোটাল ওয়াটাৰ ৰিমেইনিং WAT ওয়াটাৰ ৰিমেইনিং REMAINING ৰিমেইনিং টেংক 1 এণ্ড টেংক 2 দিবা যে ফাৰ্ষ্ট এণ্ড সেকেন্ড টেংক টেংক দুটা টেংকৰ কথা কৈছে প্ৰথম আৰু দ্বিতীয় টেংক বুলি আমি ধৰি লৈছো ফাৰ্ষ্ট টেংকত 500 সেকেন্ড টেংকত 500 গতিকে ফাৰ্ষ্ট এণ্ড সেকেন্ড টেংক দি কমা দি দিবা গতিকে 1000 আছিলে 500 500 1000 দুটা টেংকি মিলি খৰচ হৈছে এবাৰ 300 লিটাৰ এবাৰ খৰচ হৈছে 125 গতিকে 300 আৰু 100 425 লিটাৰ পানী খৰচ হৈছে 425 লিটাৰ পানী খৰচ হৈছে গতিকে এইটো মাইনাস কৰি দিব লাগিব 1000 পৰা এইটো খৰচ হৈছিল গতিকে ইমান লিটাৰ LITRE লিটাৰ এতিয়া 1000 পৰা 425 গলে কিমান হয় তোমালোকে চোৱা 1000 পৰা 425 বিয়োগ কৰিম ইয়াৰ পৰা 0 5 এক ধাৰ কৰি লম 10 10 পৰা 5 গলে 5 ইয়াত থাকিলে 9 9 পৰা 2 গলে 7 ইয়াত থাকিলে 9 9 পৰা 4 গলে 3 সৰি 9 পৰা 4 গলে 5 আৰু এটো এক ধাৰ কৰি লৈছো 0 হৈ গলে এটো গতি 575 লিটাৰ পাই যাও গতি 575 লিটাৰ LITRE লিটাৰ গতি 575 লিটাৰ আমাৰ টেংকিটোত পানী জমা থাকে সো তোমালোকৰ ইয়াৰ এনসাৰ কি দি আছে এনসারস উত্তৰমালা উত্তৰত তোমালোকে এইটো ভুল আছে NCERT HCD কিতাপত এইটো হৈ যাব শুদ্ধ উত্তৰ 575 লিটাৰ এইটো গল আমাৰ 10 নম্বৰটো উত্তৰ মই আৰম্ভণিৰ পৰা ধুনীয়াভাৱে এবাৰ লাহেকৈ দেখাই দিওঁ এইটো হল আমাৰ 10 নম্বৰটো উত্তৰ ঠিক এস এটা লগাই দিব হা লিটাৰস 575 কি বহু বচন বহুত কেইটা লিটাৰ 1 লিটাৰ 2 লিটাৰতকৈ বহুত গতিকে LITRES কথাটো দিবা যেহেতু ইয়াত উল্লেখ কৰিছে যে 500 লিটাৰস এস যোগ কৰিছে গতিকে তোমালোকে এস যোগ কৰিবা লিটাৰ দিলে একো কথা নাই কিন্তু এস যোগ কৰিবা ভাল দেখা যাব LITRES লিটাৰস এইটো গল 10 নম্বৰটো উত্তৰ 11 নম্বৰ প্ৰশ্নটো দিছে যে ববিতা took 1/4 part of a cake for eating 4/1 অংশ ববিতা খাবলৈ লৈছে এটা কেক in the meantime her brother came and snatched away 5/2 অৰ্থাৎ
2/5 from her parts. What part of the cake could Bobita eat? কোশ্চেনটোত কৈছে, আমি অসমীয়াটো পঢ়ি আৰু ভালকৈ বুজি পাম, তাৰ পৰা আকৌ বুজাই দিম। কৈছে যে এটা কেকৰ 4/1 অংশ ববিতাই খাবলৈ ল'লে, তেনেতে ককায়েক আহি তাইৰ ভাগৰ পৰা 5/2 অংশ থপিয়াই নিলে। ববিতাই কেকটোৰ কিমান অংশ খাবলৈ পালে? এটা কেক আছিলে, বাৰ্থডে কেক আছিলে, তাৰ পৰা ববিতাই 4 ভাগ কৰি 1 ভাগ, এইটো হৈছে 4 ভাগ, কেকটোৰ 4 ভাগ কৰি এইটো ভাগ, এইখিনি ভাগ ববিতাই লৈছে খাবলৈ। ঠিক আছে, ববিতা খাবলৈ লৈছে, এইটো ধৰি লওক এইটো ববিতা খাবলৈ যেতিয়া লৈছিলে, তেতিয়া তাৰ ভায়েকে আহি কি কৰিছে, ইয়াৰ আকৌ 5 ভাগ কৰি 2 ভাগ তেওঁৰ ভায়েকে খাই পেলালে, ইমানখিনি খাই পেলালে, অকল এইখিনি থাকিলে। গতিকে কিমান অংশ খাবলৈ পালে, অৰ্থাৎ এইখিনি অংশ কিমান আছিলে সেইখিনি আমাক ওলাব লাগে, কিমান অংশ খাবলৈ পালে। হোৱাট পাৰ্ট অফ দ্য কেক কুড ববিতা ইট, এইটো আমাক ওলাব লাগে। গতিকে আমি এইটো পাৰ্টৰ পৰা যিমান অংশ তেওঁৰ ভায়েকে খাইছে, ব্ৰাদাৰ খাইছে, সেইটো কাটি দিলে মাইনাছ কৰিলে আমি পাই যাম। গতিকে আমি তেনেকৈ এনচাৰটো কৰিম, সহজ একেবাৰে। চোৱা কেনেকৈ এনচাৰটো কৰিব লাগিব। 11ৰ সলিউশ্যন বা সমাধান এইখিনি ৰাপ কৰিছোঁ, এইখিনি বক্সৰ ভিতৰত ৰাখি দিবা। যে কেকটো ববিতাই খোৱা অংশটো, গতিকে যে ববিতাটোক 1/4, ঠিক আছে। ককায়েক কিমান খাইছে? 5/2, অৰ্থাৎ 5/2। লিখিম যে ব্ৰাদাৰ স্নেচ, BROTHE, ব্ৰাদাৰ স্নেচ মানে থপিয়াই লোৱা, স্নেচ SNATCHED, স্নেচ কিমান স্নেচ কৰিছিলে? 5/2 অংশ, কিমানৰ? এইয়াৰ 4/1 অংশৰ 5/2 অংশ থপিয়াই লৈছে। ৰ মানে কি? অফ দিব পৰা, অফ, ইংলিছ মিডিয়াম অফ, অসমীয়া মাধ্যমলৈ ৰ দিব পৰা, ইমান থপিয়াই খাইছে। গতিকে 1/4, অফ মানে পূৰণ, 2/5। এতিয়া আমি পূৰণ কৰিম, 4 × 5, 4 × 5 × 20, বা কটাকটি কৰিব পাৰি, 2 × 1 = 2, 2 × 2 = 4, ওপৰত থাকিলে 1 × 1 = 1, 2 × 5 = 10, অৰ্থাৎ তেওঁৰ ব্ৰাদাৰ কিমান খাইছিলে? 10/1 অংশ, ঠিক আছে, 10/1 অংশ খাইছে। ইয়াৰে 5/2 অংশ মানে 10/1 অংশ ই তেওঁৰ ব্ৰাদাৰটো খাইছে। তোমালোকে বুজি পাই আছানে? গতিকে এতিয়া আমি কিমান অংশ ববিতাই খাব পালে, অৰ্থাৎ কিমান অংশ থাকিলে এইটো আমি চাওঁ। যে অতএব লিখিম যে ববিতা, যিহেতু এইটো নাম, গতিকে নামৰ আখৰটো ডাঙৰ আখৰ দিবা। ববিতা ইট কেক, CA কি, কেক = ইমান অংশ তেওঁৰ ব্ৰাদাৰে খাইছে, গতিকে ববিতাই লৈছিলে 4/1 অংশ, তাৰ পৰা ইমান অংশ তাৰ ব্ৰাদাৰে খাইছিলে, ঠিক আছে। গতিকে ইমান অংশ আমি মাইনাছ কৰি দিম, 10/1 অংশটো মাইনাছ কৰি দিলে আমাৰ আনচাৰ আহি যাব। 4 আৰু 10ৰ লসাগু ল'ম, 2ৰে যাব দুটাকৈ, 2 × 2 = 4, 2 × 5 = 10, আৰু নাযায়, গতিকে এতিয়া পূৰণ কৰি দিম, 2 × 2 = 4, 4 × 5 = 20, অৰ্থাৎ 20 হৈ যাব ইয়াৰ লসাগু। এতিয়া 20 দি 4ক ভাগ কৰিলে কিমান বাদ যায়? 4ক আমি যদি ভাগ কৰোঁ, 4 × 1 = 4, 4 × 5 = 20, অৰ্থাৎ 5 বাদ যায়, 5 পূৰণ 1, 5 হৈ যাব মাইনাছ 10, 20ক 10 দি ভাগ কৰিলে দুবাৰ যাব, 2 পূৰণ, ওপৰত 1 আছে 1 দিম। এতিয়া 5 পূৰণ 1 5, মাইনাছ 2 পূৰণ 1 2/20। এতিয়া 5ৰ পৰা 2 গ'লে 3/20, গতিকে 3/20 অংশ ববিতাই খাবলৈ পাইছে, ঠিক আছে। গতিকে ইমান পাৰ্টছ কথাটো উল্লেখ কৰিবা, PARTS, পাৰ্টছ। অসমীয়া মাধ্যমলৈ লিখিবা, অংশ বুলি লিখিবা, যে ববিতা ইট কেক 3/20, বুজি পাইছা? এইটো হৈ যাব আমাৰ এনচাৰটো। এতিয়া 12 নম্বৰ প্ৰশ্ন দিছে যে আউট অফ ৰেডিমেড শার্ট ইন এ শপ 1/9 পার্টস আর হোয়াইট, 5/9, এটি হচ্ছে 5/9, এটি হচ্ছে 5/9, কাটি গেছে অকমান, এটি হচ্ছে 5/9, 5/9 পার্ট আর ব্লু and the rest are yellow. If the number of yellow shirt is 72, what are the number of shirt of other varieties? What is the total number of shirt in the shop? গতিকে আমাক কৈছে, অসমীয়াত পৰা বুজি পাবা, যে কাপোৰৰ দোকান এখনত মুঠতে যিমানটা চিলাই থোৱা চোলা অৰ্থাৎ ৰেডিমেড শাৰ্ট আছে, তাৰে 9/1 অংশ বগা ৰঙৰ শাৰ্ট আছে, যিমানখিনি আছে তাৰ ভিতৰত 9 ভাগ কৰি 1 ভাগ বগা, আৰু 9 ভাগ কৰি 5 ভাগ অংশ নীলা, ঠিক আছে। বগা আছে 9/1 অংশ, আৰু নীলা আছে 9/5 অংশ। এতিয়া বাকী অংশখিনি হালধীয়া ৰঙৰ,
গতিকে বাকী অংশখিনি হালধীয়া ৰঙৰ। এতিয়া কৈছে যদি হালধীয়া ৰঙৰ চোলা ৭২টা আছে তেন্তে প্ৰতিবিধ চোলাৰ সংখ্যা কিমান, দোকানখনত মুঠতে কিমানখন চোলা আছে। গতিকে এতিয়া আমাক বগা চোলা কিমানটা আছে আৰু নীলা চোলা কিমানটা আছে ওলাই পেলাই এই দুটা যোগ কৰিম আৰু ৭২টা হালধীয়া চোলা আছে এইটো যোগ কৰিম। যোগ কৰি আমি মুঠ চোলা কিমান আছে এইটো আমি পাই যাম, অৰ্থাৎ টোটেল নাম্বাৰ অফ শ্বপ। এণ্ড আদাৰ আৰু দুটা কুৱেশ্যন লগ লগাই দিছে, টোটাল কিমানটা কাপোৰ আছে এইটো ওলাব কৈছে আৰু আদাৰ ভেৰাইটি ওলাব কৈছে, অৰ্থাৎ যি হালধীয়া ৰঙৰ আছে সেইটো আমাক কিমান ওলাব লাগে, ঠিক আছে, প্ৰতিবিধ চোলাৰ সংখ্যা কিমান। গতিকে বগা আৰু নীলাৰ সংখ্যা কিমান এইটো ওলাব দিছে, হালধীয়াটো দিয়া আছে। গতিকে 12 নম্বৰৰ সলিউশ্যনটো আমি কৰিম, সলিউশ্যন বা সমাধান। আমি ধৰি লওঁ আমি কিমানটা চোলা আছে আমি নাজানো, গতিকে নাজানিলে আমি ধৰি লওঁ, ঠিক আছে। যে ধৰা হ'ল বা লেট চোলাৰ সংখ্যা বুলি ধৰি লওঁ যে লেট ৰেডিমেড শাৰ্ট READY ৰেডিমেড শাৰ্ট SHIRT। ধৰা হ'ল ৰেডিমেড শাৰ্টটো আমি ধৰি লওঁ এক্স বুলি ধৰি লওঁ, ঠিক আছে। আমি যেতিয়া কোনো এটা এনচাৰ আমি নাজানিম আমি এক্স বুলি ধৰি লওঁ। যে লেট টোটাল কথাটো দিব, টোটাল TOTL দিবা, লেট টোটাল ৰেডিমেড শাৰ্ট ইজ এক্স, ঠিক আছে। এক্সটা আছে বুলি আমি ধৰি ল'ম। আমি যেনেকৈ আগৰটোত আমি 1 বুলি ধৰি লৈছিলোঁ মাকে দিয়া 1 টকাটো, তেনেকৈ, ঠিক আছে, এক্স বুলি ধৰি ল'ম। নাজানিলে আমি এক্সটো চলক। গতিকে আমি চাম যে গিভেন কি কি আছে। গতিকে বগা ৰঙৰ শাৰ্ট অৰ্থাৎ হোৱাইট শাৰ্ট কিমান আছে, হোৱাইট শাৰ্ট আছে 9/1 গতিকে WHIT হোৱাইট শাৰ্ট SHIRT শাৰ্ট কিমান আছে 9/1, ঠিক আছে। গতিকে এক্সৰ মুঠ আছে ইমান, এক্সৰ অৰ্থাৎ অফ এক্সৰ 9/1, গতিকে ইমান শাৰ্ট আছে, ঠিক আছে। গতিকে আমি এতিয়া অফটো উঠাই দিম, গতিকে এক্স অফ মানে পূৰণ 1/9, গতিকে এক্সটো ওপৰত আছে, x × 1 হ'ব, x × 1 x হৈ যায়, 1 × 9 9 হৈ যাব। একো নাথাকিলে আমি 1 দিব পাৰোঁ, এইটো আৰু। গতিকে x/9 পালোঁ আমি হোৱাইট শাৰ্টৰ সংখ্যা, ঠিক আছে। এতিয়া হালধীয়াটো চাওঁ, য়েল্ল'টো চাওঁ। য়েল্ল' আমাক দিছে 5/9, ঠিক, এণ্ড য়েল্ল' য়েল্ল' শাৰ্ট SHIRT য়েল্ল' শাৰ্ট ইজিকুৱেল আমি চাম এক্স বুলি ধৰি লৈছোঁ টোটেল। তাৰ ভিতৰত য়েল্ল' শাৰ্ট কিমান আছে, য়েল্ল' শাৰ্ট আছে 9/5, গতিকে এইটো আমি কৰিম। গতিকে ইয়াৰ ৰ বা ইংলিছ মিডিয়াম হ'লে অফ 9/5, গতিকে এক্স আছে, অফৰ ঠাইত পূৰণ কৰি দিম, 5/9 কৰিম। এতিয়া 5 পূৰণ x পূৰণ 5x আৰু তলত থাকিলে 9, গতিকে 5x/9 পালোঁ আমি য়েল্ল' শাৰ্ট আছে। তোমালোকে বুজি পাইছানে? য়েল্ল' শাৰ্ট আছে, নীলা দিব লাগিছিলে, 9/5 নীলাহে আছে, মই য়েল্ল' ক'ত কিয় দিলোঁ। 9/5 ব্লু আছে, ব্লু দিম, য়েল্ল' নহয়, ব্লু BLUE এণ্ড ব্লু শাৰ্ট x ইজিকুৱেল টু 9/5, গতিকে 5x/9 পালোঁ আমি ব্লু শাৰ্ট অৰ্থাৎ নীলা ৰঙৰ চোলা, ঠিক আছে। এতিয়া হালধীয়া চোলা আমি দিয়া আছে আমাক ৭২টা দিয়া আছে, গতিকে কিমান শতাংশত এইটা আমাক ওলাব লাগিব এতিয়া, ঠিক আছে। তাৰ পৰা আমি কি কৰিম, যাতে য়েল্ল' শাৰ্ট ইজিকুৱেল টু আমি লিখিম, গতিকে মুঠ আছে কিমান এক্সটা, ঠিক আছে। তাৰে হোৱাইট শাৰ্ট আছে কিমান x/9 আৰু ব্লু শাৰ্ট অৰ্থাৎ নীলা শাৰ্ট আছে কিমান 5x/9, গতিকে হোৱাইট শাৰ্ট আৰু ব্লু শাৰ্টটো যোগ হ'ব লাগিব, যোগ হৈ মাইনাছ কৰি দিম। মুঠ শাৰ্টৰ পৰা হোৱাইট আৰু ব্লু নীলা শাৰ্টবিলাক যদি আমি মাইনাছ কৰি দিওঁ তেনেহ'লে আমাৰ কি বাকী অংশ যদি থাকিব এইটো হ'ল য়েল্ল' শাৰ্ট। গতিকে আমি কৰিম x মাইনাছ লসাগুলৰ 9 আছে, 9 লসাগু, গতিকে ওপৰত কি থাকিলে x, 9 ভাগ কৰিলে 1 পাওঁ, 1 পূৰণ x হৈ যায়, প্লাছ 9 ভাগ কৰিলে 1 পাওঁ, 1 পূৰণ 5x পাই যাওঁ। গতিকে কিমান পালোঁ x মাইনাছ x আৰু 5x 6x/9। এতিয়া ইয়াৰতো লসাগু ল'ম, ইয়াৰ তলত একো নাই মানে 1 আছে, 1 আৰু 9 লসাগু 9, গতিকে 9ক 1 দি ভাগ কৰিলে 9 বাৰ যাব, গতিকে 9 পূৰণ x 9x মাইনাছ 9 দি 9 ভাগ কৰিলে এবাৰ থাকিব, 1 পূৰণ 6x থাকিলে। এতিয়া 9xৰ পৰা 6x গ'লে 3x থাকে, 3x/9, ঠিক আছে। এতিয়া কটাকটি কৰিব পাৰোঁ আমি, 3 1 গুণ 3 3 3 গুণ 9 এনেকৈ কৰিব পাৰি, নকৰিলেও পিছতো কৰিব পাৰি, নট এ প্ৰব্লেম। ইয়াৰ পিছত মই নেক্সট এটা পেজ লৈ লওঁ। এতিয়া নেক্সট কৰিম, ইয়াৰ পৰা ঠাই নাই, গতিকে তোমালোকে নেক্সট
নেক্সট পেটিত লিখিবা, নহ'লে তোমালোকৰ যদি ঠাই আছে তাৰপিছত নিচত লিখিবা। গতিকে এইটো আছে 3x/9। তোমালোকে কটাকটি কৰিব পাৰা, কটাকটি নকৰিলে নট এ প্ৰব্লেম, ঠিক আছে। গতিকে তোমালোকে যদি ইচ্ছা কৰা মই কটাকটি কৰিম, কটাকটি কৰিব পাৰা, নকৰিলে কিন্তু ন' প্ৰব্লেম। চ' গতিকে মই এইটো বাৰ বাৰ কৈ আছোঁ। চ' গতিকে একো কথা নাই, কৰি দিওঁ কটাকটি, ঠিক আছে। 3 × 3 3, 3 3 × 9, অৰ্থাৎ পালোঁ কিমান 1 × x, x/3 পালোঁ আমি য়েল্ল' শাৰ্ট, ঠিক আছে। এতিয়া আমি আমাক যি প্ৰশ্নত কৈছে একৰ্ডিং টু কুৱেশ্যন ACC বা A/Q লিখিব পাৰা, A/Q মানে একৰ্ডিং টু কুৱেশ্যন। একৰ্ডিং টু কুৱেশ্যন কি কৈছে, যি আমি পালোঁ x/3 আমি কি য়েল্ল' শাৰ্ট পালোঁ, এইটো কিমানটা আছে বুলি কৈছে 75টা বুলি আছে বুলি কৈছে। গতিকে এইটো ইজ ইকুৱেল টু 75 হৈ যাব, নট এ প্ৰব্লেম। এতিয়া এইটো ইয়াত এখন মানে বজ্ৰগুণন পদ্ধতি আমি ইউজ কৰিম। গতিকে x × 1 হ'ব, গতিকে x হ'ব, আৰু 3 × 75 হ'ব, গতিকে 3 × 75 হ'ব। গতিকে কৰা কিমান হয়, গতিকে x ইজ ইকুৱেল টু 3 × 5 = 15, 15 × 5 হাতত থাকে 1, 3 × 7 = 21, 21 আর 1 22, গতিকে 225 পালোঁ আমি এক্সৰ মান। আমাৰ ক'ৰবাত ভুল হ'ল নেকি চাব লাগিব। 75 নহয় 72 বুলি কৈছে, সেইকাৰণে কুৱেশ্যনটো চাব লাগে। মই চোৱা নাই, মই ভাবিছোঁ 75 আছে, 72 আছে, মই 75 দিলোঁ, 72 আছে হা, ইয়াত আছে 72। 72 থাকিলে 3 × 72 হ'ব, 3 × 72, 3 × 72 কৰা, 3 2 × 6, 1 থাকিলে, সরি 3 2 × 6, 6 থাকিলে, 3 7 × 21, 21 থাকিলে, গতিকে 216 পালোঁ। গতিকে এক্সৰ মান পালোঁ আমি 216। এক্সৰ মান যদি আমি 216 পালোঁ, গতিকে আমাক এতিয়া ব্লু শাৰ্টৰ সংখ্যা আমাক ওলাব গৈছে। গতিকে ব্লু শাৰ্ট কিমান আছে, ব্লু শাৰ্ট পাইছোঁ 5x/9। গতিকে অতএব ব্লু শাৰ্ট SHIRT ইজ ইকুৱেল টু 5x/9। ব্লু শাৰ্ট ইজ ইকুৱেল টু আমি 5x/9 ধৰিছোঁ, 5x/9 পাইছোঁ আমি। গতিকে এক্সৰ মান আমি কিমান পালোঁ 216 উঠাই দিয়া, 5 × xৰ ঠাইত আমি 216 লিখিম বাই 9। কটাকটি যদি যায় কটাকটি কৰা, বাপৰে কি গৰম দিছে, কটাকটি যাব নেকি, 3 দি যাব পাৰে, 3 দি যাব, 3 3 × 9, 3 7 × 21, 21 গ'ল, 6 থাকিলে 3 2 × 6, আকৌ 3 দি যাব, 3 1 × 3, 3 2 × 6, 7ৰ পৰা 6 গ'লে 1 থাকিলে 1 গ'ল, ইয়াত হ'ল 12 হ'ল, 3 4 × 12 অৰ্থাৎ 24 পালোঁ। এতিয়া 5 পূৰণ 24 থাকিলে অকল, ঠিক আছে। গতিকে 5 পূৰণ 24, তলত 1 আছে, 1ৰ কোনো ভেলু নাই, লিখিব নালাগে। এতিয়া পূৰণ কৰা, 5 4 × 20, 20ৰ 0 হাত থাকে 2, 5 2 × 10, 10 2 12, গতিকে 120 আমি 120টা পালোঁ ব্লু শাৰ্ট, অৰ্থাৎ নীলা চোলা পালোঁ 120টা, ঠিক আছে। তোমালোকে বুজি পাইছানে? তাৰপিছত হোৱাইট শাৰ্ট লাগে নহয়, হোৱাইট শাৰ্টো ধৰি লৈছোঁ। হোৱাইট শাৰ্ট কিমান ধৰি লৈছোঁ x/9, গতিকে হোৱাইট শাৰ্ট WHIT, হোৱাইট শাৰ্ট SHIRT, হোৱাইট শাৰ্ট ইজ ইকুৱেল টু x/9। গতিকে x/9 এক্সৰ মান আমি কিমান পাইছোঁ 216। 216টো আমি ইয়াত দিম, 216/9। গতিকে আমি ইয়াত এতিয়াই কাটিলোঁ, 9 দি আমি 216 কাটিলোঁ, কিমান পাওঁ 24 পাওঁ, গতিকে কাটিবা, 9 × 9, 9 24, 216, গতিকে আমি 24 পালোঁ। গতিকে হোৱাইট চোলাৰ সংখ্যা পালোঁ 24টা, আৰু য়েল্ল' চোলা দিছে 72টা দি আছে। গতিকে এতিয়া আমাক দুটা পাই গ'লোঁ, ব্লুও পালোঁ, হোৱাইটো পালোঁ। আমাক যি কৈছে কুৱেশ্যনত যে হোৱাট আৰ দ্য নাম্বাৰ অফ শাৰ্ট আদাৰ ভেৰাইটি, গতিকে আদাৰ ভেৰাইটি কি পালোঁ, হোৱাইট পালোঁ 24টা আৰু ব্লু পালোঁ 120টা। টোটাল কৈছে এতিয়া আমাক, দ্বিতীয় কুৱেশ্যনটো কৈছে যে হোৱাট ইজ দ্য টোটাল নাম্বাৰ অফ শাৰ্ট ইন দ্য শ্বপ। গতিকে টোটাল নাম্বাৰ আমি লিখিম, অতএব টোটাল নাম্বাৰ NUMBER, টোটাল নাম্বাৰ শাৰ্ট SHIRT, শাৰ্ট ইন দ্য শ্বপ ইজ, গতিকে 72টা আছে য়েল্ল', তাৰপিছত ব্লু শাৰ্ট আমি কিমানটা পালোঁ 120টা, আৰু হোৱাইট শাৰ্ট পালোঁ 24টা। এইকেইটা যোগ কৰি দিম, যোগ কৰা কিমান হয়, গতিকে 120 যোগ 72 যোগ 24, গতিকে 2 আৰু 4 6, 2 আৰু 7 9, 9 আৰু 2 11, 11 1 হাত থাকে 1, 1 আৰু 1 2, গতিকে 216 পাই যাওক। ঠিক এনেকৈ কথা হ'ল, 216 পাই যাওঁ, ঠিকে আছে। আমি এক্সৰ মান 216 পাইছোঁ, 216 পালোঁ, নট এ প্ৰব্লেম। তাৰমানে আমি পাই গৈছোঁ অলৰেডি, হয় নাই? গতিকে আমাক যি কুৱেশ্যনত কৈছে
যে দোকানখন মুঠতে কিমানটা চলা আছে গতিকে 216টা হৈ যাব ৰাইট এনচাৰ যে টোটাল নাম্বাৰ অফ শাৰ্ট ইন দ্য শ্বপ ইজ 216 গতিকে এক্সৰ মান আমি যিটো পাইছোঁ সেইটোৱে হয় নহয় কাৰণ এক্স আমি টোটেল নাম্বাৰ অফ কি ধৰিছিলোঁ ৰেডিমেড শাৰ্ট আমি তোমালোকে চব প্ৰথমত ধৰি লৈছোঁ যে লেট টোটেল নাম্বাৰ অফ ৰেডিমেড শাৰ্ট ইজ ইকুৱেল টু এক্স গতিকে আমি যি এক্সৰ মান পাইছোঁ এইটো টোটেল নাম্বাৰ আমি পাই গৈছিলোঁ 216 গতিকে আমি কৰিও চালোঁ 216 পালোঁ গতিকে এইটোৱে এনচাৰ বুজি পাইছেনে আৰম্ভণিৰ পৰা ধুনীয়াভাৱে দেখাই দিওঁ এইটো হ'ল আমাৰ আৰম্ভণি ইয়ালৈকে আৰম্ভণি হৈ এনেকৈ এনেকৈ গৈ থাকিব তাৰপিছত এনেকৈ ইয়াৰ পৰা ষ্টাৰ্ট হ'ব ইয়াৰ পৰা ষ্টাৰ্ট হৈ এনেকৈ এনেকৈ গৈ থাকিব হৈ ইয়াতলৈকে শেষ পাব আশা কৰিছোঁ তোমালোকে বুজি পাইছা 13 নম্বৰ প্ৰশ্নবিলাক দিছে যে ফিল ইন দ্য ব্লাংকছ মানে খালী ঠাই পূৰ কৰা বুলি কৈছে চ' গতিকে আমাক এনেকুৱা ধৰণৰ দিছে গতিকে 13ৰ 1 নম্বৰৰ সলিউশ্যন আমি কৰিম আমাক দিছে 3/4 ইনটু বক্স বনাই দিছে বক্স দি এইফালে 9/20 লিখিছে গতিকে আমি বক্সত কি হ'ব আমাক ওলাবলৈ গৈছে চ' আমি ধৰি ল'ম বক্সত এক্স বা ৱাই নহ'লে বক্স দিও আমি সলিউশ্যন কৰিব পাৰি গতিকে আমাৰ সুবিধাৰ কাৰণে আমি বক্সত ঠাইত আমি এক্স আৰু ৱাই বুলি ধৰি লওঁ এনেকৈ কৰিব পাৰি 3/4 ইনটু বক্সটো নাৰাকৈ আমি বক্সৰ ওপৰৰ বক্সটোৰ নাম এক্স দিলোঁ তলৰ বক্সটোৰ নাম ৱাই বুলি দি দিলোঁ ঠিক আছে 9/20 এতিয়া এক্স ৱাইৰ মান ওলালে আমি পাই যাম গতিকে এতিয়া এইটো এক্স ৱাই আছে এক্স ৱাইৰ মান লাগে এক্স ৱাই এইফালে থাকক এইফালে আছে সমান সমান এইফালে আছে 9/20 এইটো আছে পূৰণ হৈ আছে ইয়াৰ লগত 3/4টো এইফালে আহিলে সমান সমান এইফালে আহিলে পূৰণটো হৰণ হয় আমি জানো 3/4 এতিয়া 9/20 আছে হৰণ আছে হৰণটোক আমি পূৰণ কৰি দিম পূৰণ কৰিলে 4টো ওপৰত যাব আৰু 3টো তলত আহিব 4টো নিউমিৰেটৰত যাব আৰু যি 3 আছে 3টো হৰত আহিব অৰ্থাৎ ডিনমিনেটৰত আহিব আহিলে এতিয়া 3 × 3 3 3 × 9 4 × 4 4 5 × 20 অৰ্থাৎ আমি পালোঁ কিমান 3/5 গতিকে এইটো x/y হৈ আছে x/y অৰ্থাৎ এক্সৰ মান পালোঁ আমি 3 ৱাইৰ মান পালোঁ আমি 5 গতিকে ইয়াত 3 ইয়াত হ'ব 5 গতিকে লিখিম অতএব যি 3 কোৱেশ্যনটো দিছে 3/4 ইনটু বক্স ইজ ইকুৱেল টু 9/20 দিছে গতিকে তাত ওপৰত লিখিব 3 তলত লিখিব 5 3 × 3 9 4 × 5 20 এনেকৈ আমি এনচাৰটো কৰিলোঁ বুজি পাইছানে এইটো হ'ল 13ৰ 1 নম্বৰটোৰ উত্তৰ এতিয়া আমাক 2 নম্বৰটো দিছে 2 নম্বৰটো এইটো দিছে আমাক গতিকে 13/2 6 বক্স দিছে ইনটু বক্স/5 দিছে ইজ ইকুৱেল টু 12/35 দিছে গতিকে কিমান নাজানো আমি দেখিলে গম পাওঁ 6 × 2 কৰিলে 12 পাওঁ আৰু 7 × 5 কৰিলে 35 পাই যাওঁ ঠিক আছে তথাপি আমাক অংকত কেনেকৈ ওলাব লাগিব তোমালোকে চোৱা গতিকে এইটো আছে নহয় আমি এইটো এক্স বুলি ধৰি লওঁ এইটো ৱাই বুলি ধৰি লওঁ গতিকে 6/y ইনটু x/5 ইজ ইকুৱেল টু 12/35 দি আছে এতিয়া আমি একলগ কৰি লিখোঁ 6 × x 6x y × 5 5y ইজ ইকুৱেল টু 12/35 আছে এতিয়া এক্স আৰু ৱাইৰ মান লাগে গতিকে এইফালে আমি এক্স ৰাখিলোঁ তলত ৱাই ৰাখিলোঁ এইফালে তোমালোকে গ'লে 12/35 আছে এইফালে যিটো আছে সমান সমান এইফালে কি আছে এইটো পূৰণ হৈ আছে ইয়াৰ লগত ঠিক আছে যেনেকুৱা এইটো কথা তো তোমালোকে এইটো বুজা নাই মই আৰু ভালকৈ বুজাই দিওঁ এইটো নিলিখিবা এইটো লাইন আমি পালোঁ ইয়াত এক্স ৱাই আমি এনেকুৱা চেম টু চেম ৱাইৰ জেগাত আমি বক্সটো উঠাই দি লিখিলোঁ তাৰপিছত তোমালোকে লিখিব পাৰা এনেকৈ যে ওপৰত এক্স আছে তলত ৱাই আছে গতিকে আমি কি কৰিম ওপৰত এক্স ৱাইটো আমি ছেপাৰেট লিখিলোঁ আৰু সংখ্যাকেইটা ছেপাৰেট লিখিব পাৰোঁ ওপৰত 6 আছে 6 দিলোঁ তলত 5 আছে 5 দিলোঁ ঠিক আছে ইজ ইকুৱেল টু 12/35 আছিলে গতিকে 12/35 এতিয়া x/y মান লাগে গতিকে x/y আমি ৰাখি দিলোঁ এইফালে 12/35 আছে এইটো এতিয়া এইটো পূৰণ হৈ আছে এইফালে আহিলে হৰণ হ'ব হৰণ হ'লে 6/5 থাকিলে এতিয়া x/9 ইজ ইকুৱেল টু 12/35 হৰণটো আমি পূৰণ কৰি দিম পূৰণ কৰিলে উলটি যাব এই হৰত থকা বস্তুটো ডিনমিনেটৰত থকা বস্তুটো নিউমেৰেটৰত যাব অৰ্থাৎ 5টো ওপৰত যাব আৰু 6টো তলত আহিব এতিয়া কটাকটি কৰিব পাৰিম 5 × 5 5 × 7 35 6 × 6 6 × 2 = 12 এতিয়া কিমান পালোঁ x/y ইজ ইকুৱেল টু আমি পালোঁ ওপৰত পালোঁ 2 তলত পালোঁ 7 গতিকে এনচাৰটো লিখিম অতএব যি আমাক কোৱেশ্যনত দিছে এইটো উঠাই ল'ম যতে কোৱেশ্যন এইটো দিছে নহয় লেখা হৈ গ'ল দেখোন কোৱেশ্যন দিছে 6/বক্স ইনটু বক্স/5 ইজ ইকুৱেল টু 12/35
গতিকে কি পালোঁ এক্সৰ মান এক্সটো হৈছে ওপৰতটো হৈছে পাইছোঁ 2 তলতটো ৱাইৰ মান পাইছোঁ 7 গতিকে 7 বহালোঁ এই 7 পাইছোঁ 7 বহালোঁ ইয়াত হ'ব 7 ইয়াত হ'ব 2 বুজি পাইছানে 6 পূৰণ 2 12 7 পূৰণ 5 35 ঠিক আছে এইখিনি হৈ যাব এনসাৰ সহজ একেবাৰে জাস্ট আমাক বক্সটোক এক্স ৱাই বা বক্স বুলি ধৰিও কৰিব পাৰিম মই বক্স বুলি ধৰি এবাৰ কৰাই দিওঁ তোমালোকক হা 3 নম্বৰটো বক্সই কৰাই দিওঁ 3 নম্বৰ 13 2/3 ইনটু বক্স বাই বক্স দিছে ইকুয়াল টু 1 যদি বক্সের মান লাগে গতিকে বক্সটো আমি এইফালে রাখিম বক্স বাই বক্সটো এইফালে রাখিম ইকুয়াল টু 1 আছে এইফালে পূরণ হৈ আছে এইফালে আহিলে হৰণ হ'ব হৰণ কি হ'ব 2/3 এতিয়া বক্স বাই বক্স ইকুয়াল টু 1 হৰণটোক আমি পূৰণ কৰি দিম পূৰণ কৰিলে উলটি যাব গতিকে উলটি গ'লে 3টো ওপৰত যাব আৰু 2টো তলত আহিব হৰত আহিব এতিয়া নেক্সট লাইন কৰিলে বক্স বাই বক্স ইকুয়াল টু 1 * 3 3 হৈ যায় এটা দেখুন আমরা 1 আছে 1 * 3 3 হৈ যায় তো 3 3 কাটিলে 3 * 3 3 * 3 অর্থাৎ আমি বক্সের মান 1 পাই যাম যদি বক্স বাই বক্স ইকুয়াল টু 1/1 অর্থাৎ বক্সের মান আমি পাম 1 তার মানে সরি 3/3 এইটো 2 আছিল গতিকে এইটো ভাগ আছে ভাগ থাকিলে এর পূরণ করতে উলটি যাব উলটি গলে কি হ'ব এই 3টো ওপৰত যাব আৰু এই 2টো তলত আহিব মই 3 দিছো দেখিছা গতিকে এইটো লাইন নহ'ব নহয় গতিকে 3টো ওপৰত যাব আৰু 2টো তলত আহিব এতিয়া নেক্সট লাইন ইয়াতে কৰো গতিকে বক্স বাই বক্স ইকুয়াল টু 1 * 3 3 হৈ যায় 1 * 2 হৈ যায় অর্থাৎ ওপৰৰ মান পাম আমি 3 তলৰ মান পাম আমি 2 গতিকে লিখিম অতএব এনসারটো লিখিম অতএব এনসারটো লিখিম এতিয়া 2/3 ইনটু বক্স বাই বক্স ইকুয়াল টু 1 কৈছে গতিকে ওপৰৰ বক্সৰ মান আমি 3 পালো গতিকে লিখিম অতএব 2/12 ইয়াত লিখিব ডাইৰেক্ট ইয়াত লিখিব 3 ইয়াত লিখিব যেহেতু তলৰ বক্সত 2 আহিছে গতিকে ইয়াত লিখিব 2 3 পূৰণ 2 6 তেনেকুৱা কথা নহয় কাৰণ 3 আৰু 3 কটা যাব 2 আৰু 2 কটা যাব 1 থাকিব ঠিক আছে গতিকে এইখিনি হৈ যাব এনসার ওপৰৰ বক্সত হ'ব 3 তলৰ বক্সত হ'ব 2 তে নেক্সট এইটো দিছে এইটো আমাৰ সেম এইটোৰ দৰে হ'ব 4 নম্বৰ যি দিছে 5 / বক্স অতি ডাঙৰ পেজ লাগিব মই ডাঙৰ পেজ এটা ল'ব লাগিব 4 নম্বৰ এইটো দিছে ডাঙৰ পেজ লৈ লওঁ কিন্তু ডাঙৰ পেজ লাগিব এইটো 5 / বক্স ইনটু 7 / বক্স ইকুয়াল টু 1 দিছে এতিয়া বক্সৰ মান লাগে ঠিক আছে বক্সৰ মান লাগে দেখিছেনে যে বক্স আমি নিশ্চয়কৈ দেখা পাইছোঁ ইয়াত কি হ'ব ইয়াত 5 হ'ব ইয়াত 7 হ'ব তেনেহ'লে কাটিব পাৰি 1 পাম তে তোমালোকে এনসারটো কেনেকৈ ওলাবা সেইটোহে আমাক চাব লাগে গতিকে আমাক বক্সৰ মান লাগে ন গতিকে বক্সটো আমি ইয়াত ৰাখি দিলোঁ এইটো সৰু বক্স দিটো আৰু ডাঙৰ বক্স দিটো সুবিধা হ'ব এইটোৰ কাৰণে ডাঙৰ বক্স লিখিলোঁ এইটো কাৰণে 5 7 ইকুয়াল টু 1 এতিয়া এইটোক আমি গুচাই দিওঁ 5 পূৰণ 7 কিমান হৈ যায় 35 হৈ যায় তো 35 / বক্স দুটা বক্স আছে সৰু বক্স ডাঙৰ বক্স ইকুয়াল টু 1 সেইকাৰণে বক্সৰ ঠাইত এক্স ৱাই লিখিব কৈছোঁ সুবিধা হয় গতিকে এইটো আছে এনেকুৱা এতিয়া বজ্ৰ গুণন ইয়াত এখন মানে 1 আছে গতিকে দুটা বক্স ইনটু 1 দুটা বক্স আমি পাই যাওঁ ঠিক আছে ইনটু 35 ইনটু 1 35 পাই যাওঁ তাৰমানে দুটা বক্স মিলি 35 আমাক বনাব লাগে বুজি পাইছানে গতিকে দুটা বক্সৰ মান হৈছে 35 গতিকে আমি যদি ইয়াত 3 5 বহাই দিওঁ ইয়াত যদি 7 বহাই দিওঁ 5 পূৰণ 7 35 পাই যাওঁ গতিকে এতিয়া কটা কৰিব পাৰিম ওপৰত 7 আছে তলত 7 ওপৰত 5 আছে তলত 5 কটাকটি কৰিলে 1 পাওঁ অৰ্থাৎ ইয়াত হ'ব 5 ইয়াত হ'ব 7 বা ইয়াত 7 দিব পৰা ইয়াত 5 দিব পৰা নো প্ৰবলেম যেটো দিয়া আৰু ঠিক আছে গতিকে তোমালোকে এনসারখিনি এই মানখিনি ৰাখিবা ইমানখিনি নিলিখিবা এইখিনি কাটি দিবা কৰি পেলাই পৰীক্ষাটো কৰি পেলাই এনেকৈ কাটি ইমানখিনিত এনসার ৰাখি এনেকৈ পূৰণ চিন দিবা যে তলতটো 7 এইটো 5 ঠিক আছে গতিকে ইমানখিনি কৰিলোঁ আমি আৰু নাই নেক্সট ভিডিঅ'ত তোমালোকৰ যদি নেক্সট 2.2 আছে সেইটো অনুশীলনী কৰিম তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা হা সো আজিলৈকে আহোঁ সাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিঅ'টো যেতিয়া সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়া তোমালোকে মোৰ নাম অকল সাৰ্চ কৰিবা ইউটিউবত ভয়েস এসিস্টেন্ট দি মুখেৰে ক'বা যে আপিয়াল ৰহমান ক্লাছ 7 মেথ ধুনীয়াভাৱে আহি যাব ঠিক আছে সো আজিলৈকে ইমানে বাই বাই টেক কেয়াৰ